কৰ্মচাৰী হয় যিহেতু আমি ইমান কষ্ট কৰি আছোঁ যিহেতু যেনেকৈ ৰেগুলাৰ ষ্টাফবিলাকে যেনেকৈ ডিউটি কৰে আমিও সেই এনেকৈ ধ্যান কৰি আছোঁ দিন হওক ৰাতি হওক সিহঁতে যেনেকৈ সুবিধা পাই আছে আমাৰো এনেখিনি সুবিধা লাগে বুলি আমি অনুৰোধ জনাই আছোঁ কিয় অসম চৰকাৰে সিহঁতক যেনেকৈ চাই আছে আমাকো সেইভাৱে চাওক কিয় আমাৰো ভৱিষ্যত আছে আগলৈকে আৰু পাছলৈকে আমি যিখিনি আহিব ল'ৰা ছোৱালী সেইখিনিলৈকে আমি ভাবা চিন্তা কৰিব লাগে যদি আগতীয়াকৈ আমি কৰি যাওঁ তেতিয়া পাছলৈকে আমাৰ ল'ৰা ছোৱালীবিলাকৰ সুবিধা হ'ব সেইটো কাৰণে আমি অসম চৰকাৰক আমি অনুৰোধ জনাই আছোঁ আমি কৰ্মবিৰতি লৈছোঁ কাৰণ যিহেতু দেখা পাইছে যোৱা কেইবছৰ ধৰি আমাক মানে চৰকাৰে এটা মানে সহানুভূতি যোগাইছিলে যে আমাৰ যিটো 7 পে স্কেল কমিশ্যন নাইবা মানে আমাৰ মানে যিটো চাকৰিৰ ক্ষেত্ৰে যিটো আমি কওঁ যে ৰেগুলাৰাইজেশ্যনটো ঠিক আছে যিহেতু কৰ্ম আমি একে কৰি আছোঁ ৰেগুলাৰ ছাৰ্ভিচ কৰা সকলৰ দৰে 24 আৱাৰ ইমাৰ্জেঞ্চি ডিউটিছ হওক আজি কোভিড টাইমৰ পৰা আৰম্ভ কৰি চাওক যিমান NHM হেল্থ কৰ্মী বোলে হৈছে আপোনালোকৰ বেকবন অফ দ্য ছিষ্টেম বুলি ক'ব পাৰি তো আমি সেই হিচাপে আমাৰ কিছুমান দাবী আছে আমাৰ দাবীবোৰ অলপ যাতে আমাৰ চকু কাণ দিয়ে চৰকাৰে তাৰ বাবে আমি বিশেষকৈ অনুৰোধ জনাইছোঁ সেইকে কাৰণ আমি যদিও ইয়াতে অনশন কৰিছোঁ যদি আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচখিনি তথাপি আমি ৰাখিছোঁ এনেকুৱা নহয় যাতে পেচেণ্ট কোনো কাৰণে কিবা হওক কিন্তু তথাপিও যাতে আমাৰ দুখটো চৰকাৰে যদি বুজি নাপায় তেতিয়াহ'লে আমি কাৰ ওপৰত ভৰসা ৰাখিম সেইটো আমাৰ চবতকৈ ডাঙৰ এটা মানে গ্ৰাহ্য আমি খুব দুৰ্ভগীয় বুলি ক'ব পাৰি তো আজি আমাৰ মেইন দাবীবোৰ হ'ল আমাৰ স্বাস্থ্য বিভাগৰ অধীনত খালী হৈ থকা স্থায়ী পদসমূহৰ লগতে নতুনকৈ পদ সৃষ্টি কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত বছৰ বছৰ ধৰি কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলক দৰমহা সুৰক্ষা পে প্ৰটেকশ্যন যিটো কয় নিযুক্তি দিব লাগে আমাৰ প্ৰথমটো সেইটো আমাৰ মানে দাবী 2 নম্বৰ দাবীটো আছে যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰিয়া নিয়মীয়া নোহোৱা পৰ্যন্ত বা আগন্তুক 8ম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত দৰমহা প্ৰদান প্ৰযোজ্য হোৱালৈকে যোৱা 2016 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰযোজ্য হোৱা 7ম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত তথা ৰাজ্য স্বাস্থ্য বিভাগৰ স্থায়ী পদবীত কৰ্মৰত কৰ্মচাৰীসকলৰ সমাৰোহ স্কেল পে পদ্ধতিত পে সুৰক্ষাসমূহ যিটো কয় পে স্কেল উইথ পে প্ৰটেকশ্যন দৰমহা প্ৰদান কৰিব লাগে লগতে স্থায়ী কৰ্মচাৰীৰ সমাৰোহ অন্যান্য সা সুবিধাসমূহ যেনে পেঞ্চন গ্ৰেটিটিউড ডেথ বেনিফিট বিভিন্ন ছুটিৰ সুবিধা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আৰু ৰেহাই সূতৰ হাৰত আপোন ঘৰ আপোন বাহন স্কিমৰ দৰে অন্যান্য বেংক লোন তথা সুবিধাসমূহ উপলব্ধ কৰাব লাগে আমাৰ বিশেষ দাবীবোৰ এইবোৰে আছিল আৰু যাতে আমাৰ যিখিনি NHM কৰ্মী কাৰণ অকলে নহয় আজি হয়তো বহুত মানে ইয়াং ল'ৰা ছোৱালী সোমাইছে বহুত দেখা পাইছোঁ যে আমাৰ বয়সীয়াল মানুহ আজি